So guys, আমাৰ মাজত Honda Amaze আছে 3 লাখৰ তলত পাই যাব Honda Amaze 2014 হয় S মডেলটো হয় গাড়ী একদম ধুনীয়া হৈ আছে Honda Amaze আহিছে Nissan Terrano আহিছে So hello everyone কি খবৰ আপোনালোকৰ আছো বৰ্তমান পাৰ্কিংত মানে আজি আপোনালোকক আমাৰ Honda City খন দেখাই দিম যেটো মই Honda City খনৰ কথা কৈ আছিল আপোনালোকক আৰু আমাৰ তাত 4-5 খন মান নতুনকে গাড়ী সোমাইছে এইখন চাওক Nissan Terrano হয় 2014 হয় 2014 হয় 110 PS ডিজেলত আছে একদম ধুনিয়া 20 প্লাস মাইলেজ পাবো একদম টপ মডেলটো হয় 110 PS তো হয় এটা আপোনালোকে ডায়মন্ড কাট এলয় গুটেখিনি পাবো গাড়ীখনত আৰু এইখন Honda City খন এইখন আজি মই দেখাই দিম আপোনালোকক ফুল ৰিভিউ এইখনৰ দিম Honda City খনৰ এইফালে আমাৰ এইখন Venue SX Turbo GDI মডেলটো হয় 2021 ৰ লাষ্টৰ হয় আৰু এইফালে আছে আমাৰ Honda Amaze খন এইখনৰ 2014 ৰ লাষ্টৰ হয় 3 লাখৰ তলত এই দুখন Terrano আৰু Amaze খন পাই যাব আপোনালোকে সো আমাৰ Honda City খন আছে গাড়ী ৰেডিও হৈ গৈছে মই দেখাই দিও আপোনালোকক আগতে মই গাড়ীখন হেফালে উলিয়াই লও তাৰ পিছত মই দেখাই দিম আপোনালোকক বলক এখন CVT খন হয় পুশ বাটন স্টার্ট বলক আগতে মই গাড়ীখন হেফালে লগাই লও তাৰ পিছত আপোনালোকক দেখাই আছো বলক গাইস বহুত ঠান্ডা এতিয়া কোনমান ৰদটো উলাইছিল জাস্ট আকৌ নোৱা হৈ গল ৰদটো মানে আপোনালোকে স্কুটি চলাবই নোৱাৰিব গাইস গুৱাহাটীত ইমান ঠান্ডা বাকি জাগাৰ কথা নাজানো বাৰু যেটো যোৱা নাই কইও লাভ নাই হনে নাই সো মই গাড়ীখন দেখাই দিও আপোনালোকক গাড়ীখনত আপোনালোকে 4টা পাৱাৰ উইন্ডো এটো মিৰৰ লক আনলক এটো ডোৰ লক আনলক হেডলাইট এডজাস্টাৰ আছে আৰু এটো ORBM টো এনেকে অফ অন আছে মানে কি লক কৰিলে সোমাই যোৱাটো ইয়াতে অফ কৰি ৰাখিব পাৰে আপোনালোকে তাৰপিছত ইফালে চাওক এটো মিৰৰ এডজাস্টেবল হয় আৰু এটো আমাৰ ORBM টো টিপি দিলে সোমাই যাব আকৌ টিপি দিলে এনেকে ওলাই যাব আৰু ষ্টেৰিংত চাওক ক্ৰুজ কন্ট্ৰোল ৰিসেট সেট কেনসেল ভলিউম আপ ডাউন মিউজিক সেন্সৰ সোর্স গুটেখিনি আছে আৰু ভয়েস কমান্ড ফোন ৰিসিভ কৰা ফোন কাটা ইফালে দিয়া আছে আৰু ষ্টেৰিংত এটা এসএসআৰ এয়াৰবেগ পাব আৰু ড্যাশবোৰ্ডত এটা পাব আৰু ইফালে চাওক এটো কোম্পানী ফিটেড টাচ স্ক্ৰিন হয় এটো Honda ইনবিল্ট আহে এটো চাওক এটো টাচ স্ক্ৰিন হয় আৰু ইয়াৰ পৰাও কন্ট্ৰোল হ'ব আৰু ইয়াতেও ভয়েস কমান্ডটো আছে বাৰু আৰু এইখিনি আমাৰ অটোমেটিক ক্লাইমেট কন্ট্ৰোল এসি হিটাৰ ধুনিয়া কাম কৰি আছে আৰু তলত চাৰ্জিং সকেট USB পোৰ্ট অক্সপোৰ্ট নাই বাৰু চাৰ্জিং সকেট USB পোৰ্ট এইখিনি পাব আপোনালোকে আৰু গুটেকিটা দৰজাত পাৱাৰ উইন্ডো পাব মই কৈছো আপোনালোকক আৰু ইফালে চাওক বেক সাইডে আমৰেষ্টও আছে দুজন মানুহ বহি গলে আমৰেষ্টটো নমাই যাব পাৰিব বেক সাইডে এসি টেসি গুটেখিনি দিয়া আছে এসি ভেন্ট পিছফালেও দিয়া আছে আৰু চাৰ্জিং সকেটও আছে পিছফালে গাড়ী পুৰা গাইস কমপ্লিট সিল আছে হোৱাইট কালাৰত আছে এটা খৰুখৰা স্ক্ৰেচো নাই গাড়ীখনত যিখিনি আছিল মই মাৰি দিছো গাড়ী ইঞ্জিন বডি গুটে কমপ্লিট সিল আছে গাইস এটো একদম চিন্তাই নকৰিব প্ৰত্যেকটা ভিডিওত ইঞ্জিনৰ ইস্যু বা আপোনাৰ এক্সিডেন্টাল ইস্যু থাকা গাড়ী আমি নলও গাইস আৰু কিলোমিটাৰটো মই দেখাই দিছো চাওক 48,760 চলিছে মাত্ৰ এটো একদম জেনুইন হয় সার্ভিস হিস্ট্রি अवेलेबल আছে আপোনালোকে যদি ডিলাৰ চেক কৰিব খোদে দেন চেক কৰিব পাৰে সো এটো একদম চাওক 48,760 CVT হয় মই কৈছো আপোনালোক গিয়াৰ বক্সটো চাই লওক এটো চাওক পাৰ্কিংত ৰাখি আপোনালোকে ইঞ্জিন অফ কৰিব লাগিব বলক ভিতৰত আৰু দেখাব লগিয়া তেনেকুৱা একো নাই মই বাহিৰৰ পৰা আপোনালোক কমপ্লিট গাড়ীখন দেখাই আছো বলক এটো চাওক পুৰা কমপ্লিট কোম্পানীৰ সিল আছে কোনো ধৰণৰ এক্সিডেন্টাল ইস্যু নাই গাইস আৰু গুটেই গিটা টায়াৰ একদম নতুন কন্ডিশনত পাব আপোনালোকে এই চাওক টায়াৰৰ কন্ডিশন চাওক আৰু গুটেই গিটা টায়াৰতে আপোনালোকে ডায়মন্ড কাট এলয় পাব এটো চাওক এটো টায়াৰ একদম ব্র্যান্ড নিউ কন্ডিশনত পাব এটো চাওক একদম মাইনৰ স্ক্ৰেচ অকনমান দৰজাত আছে এটো পেইন্ট কৰোৱা নাই কাৰণ পেইন্ট কৰালে গুটেই দৰজাটো কৰিব লাগিব হেতু কাৰণে কৰোৱা নাই বাকি গম নাপায় বাৰু তেনেকে হোৱাইট কালাৰত আছে কিমান ধুনিয়া হৈ আছে গাড়ী চাওক গাড়ীৰ কন্ডিশন চাওক আপোনালোকে ফ্ৰন্ট সাইডৰ একো এটা কাম নাই আগৰ বাম্পাৰটো পেইন্ট হৈছে এটো মই কৰাইছো পেইন্ট ফ্ৰন্ট সাইডেও চাওক কিমান ধুনিয়া লাগে আৰু ইফালে দুটা হেডলাইটৰ ইফালে হেডলাইটত এনেকে আপোনালোকে DRL পাব এই দুটা দেখিছে আপোনালোকে এটো এই লাইনটো DRL হয় অন কৰিলে
ডিআৰএল দুটা জ্বলি থাকিব, তলত ফগলাইট চগলাইট গোটেইখিনি লাগি আছে। গাড়ী একদম A1 কণ্ডিশ্যনত আছে গাইজ, খালি অকণমান লেতেৰা হৈছে। আৰু মই কৈছোঁ আপোনালোকক গোটেইকেইটা টায়াৰৰ কণ্ডিশ্যন এইটো চাওক, একদম নতুন হৈ আছে। গোটেইকেইটা টায়াৰৰ কণ্ডিশ্যন একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে। আৰু এইটো চাওক, মই চিলটো দেখাই দিছোঁ এইফালৰ, এইটো চাওক পূৰা কমপ্লিট কোম্পানীৰ চিল আছে। আৰু এইফালে একো এটা স্ক্ৰেচ নাই, কোনো ধৰণৰ একো এটা কাম নাই চাওক। আৰু এইটোও দেখাই দিছোঁ মই, সেইটো চাওক পূৰা কমপ্লিট কোম্পানীৰ চিল। বেক চাইডে আপোনালোকে পাৱাৰ উইণ্ডো, AC, তলত চাৰ্জিং চকেট গোটেইখিনি পাব। আৰু ইফালে আমৰেষ্টটো আছে, দুজন মানুহ বহিলে আমৰেষ্টটো ওলাই হাত চাত ৰাখি যাব পাৰিব আপোনালোকে। আৰু টপটো দেখাই দিছোঁ চাওক, টপটো এটা একো কাম নাই, ধুনীয়া হৈ আছে। বেক চাইডেও ধুনীয়া হৈ আছে গাইজ, বেক চাইডেও একো এটা কাম নাই। বেক চাইডৰ বাম্পাৰটো পেইণ্ট হৈছে, হণ্ডা চিটি V মডেলটো হয়, CVT-খন হয়। আৰু বেক চাইডৰ কেমেৰাটোও পাব আপোনালোকে, এইটো কেমেৰা লাগি আছে। এইটো মই ৰিক্কিটো দেখাই দিছোঁ আপোনালোকক, এইটো চাওক পূৰা কমপ্লিট কোম্পানীৰ চিল আছে। আৰু পষ্ট চষ্টবিলাক চাওক, পষ্ট চষ্টবিলাকৰ কোনো চাইডে একো এটা মাৰ খোৱা নাই, একদম গাড়ী কমপ্লিট চিল আছে গাইজ। এইটো চাওক স্পেৰ টায়াৰটো, এইটো ইউজ নোহোৱা নহয়, ইউজ হৈছে এইটো। বাকী ইফালেও কোনো চাইডে মাৰ খোৱা নাই চাওক। গাড়ী গাইজ কমপ্লিট চিল আছে, ধুনীয়া হৈ আছে। আৰু এইটো মামৰে হোৱা নাই, এইটো ক'ৰবাত এনেকৈ স্ক্ৰেচ বা এনেকুৱা ৰং ফাটিছে, বেলেগ তেনেকুৱা একো বিশেষ নাই গাড়ীখনৰ একো কাম। আৰু এইখন দৰ্জাৰ চিলটো মই দেখুওৱা নাই, আপোনালোকক দেখাই দিছোঁ চাওক। এইটো চাওক পূৰা কমপ্লিট চিল আছে গাইজ, পূৰা কোম্পানীৰ চিল আছে গাইজ। মই ইঞ্জিনটো দেখাই দিওঁ আপোনালোকক কি কণ্ডিশ্যনত আছে। আৰু এইটো বনেটটো চাওক, বনেটটো পূৰা কমপ্লিট কোম্পানীৰ চিল। এপ্ৰন চেপ্ৰন চাওক, গোটেইখিনি চিল পাব আপোনালোকে, কোনো চাইডে মাৰ খোৱা নাই চাওক। ইঞ্জিনৰ লিকেজ চিকেজো তেনেকুৱা একো নাই, সেইটো চাওক। কোনো ধৰণৰ কোনো ফালে লিকেজ চিকেজ আপোনালোকে একো নাপায় আমাৰ গাড়ীত। আমাৰ গোটেই গাড়ীৰ কণ্ডিশ্যন একদম ছেমে থাকে ক'ব গ'লে প্ৰায়। ত' মই ষ্টাৰ্ট কৰি শুনাই দিওঁ আপোনালোকক। চাওক অকণমান RPMটো হাই হৈ আছে, যিহেতু ঠাণ্ডাতে আছিল গাড়ীখন। মই জাষ্ট ষ্টাৰ্ট দিছোঁ, অকণমান ইঞ্জিনটো গৰম হ'লে RPMটো ডাউন হৈ যাব। এতিয়া RPMটো কমি গ'ল, মই অকণমান দূৰৰ পৰাও শুনাই দিছোঁ। ইঞ্জিনৰ চাউণ্ড টাউণ্ড গাইজ আপোনালোকে একো ইছ্যু নাপায় গাড়ীখনত, গাড়ী ধুনীয়া হৈ আছে। চ' মই গাড়ীখন অভাৰঅল আৰু এবাৰ দেখাই দিছোঁ আপোনালোকক। ফ্ৰণ্ট চাইডে দুটা DRL জ্বলি থাকিব, মই কৈছিলোঁ আপোনালোকক। ফ্ৰণ্ট চাইডে ফগলাইট চগলাইট গোটেইখিনি পাব। গোটেইকেইটা টায়াৰত ডায়মণ্ড কাট এলয়, আৰু গোটেইকেইটা টায়াৰ একদম নিউ কণ্ডিশ্যনত পাব আপোনালোকে। কোনো চাইডে একো এটা কাম নাই, গাড়ীত একদম স্ক্ৰেচ ষ্ট্ৰেচ তেনেকুৱা একো নাই, গাড়ী ধুনীয়া হৈ আছে, নন এক্সিডেণ্টেল হয়। চিল বডি, চিল ইঞ্জিন, গোটেইখিনি চিল পাব আপোনালোকে। বেক চাইডে আপোনালোকে বেক কেমেৰা চেমেৰা গোটেইখিনি পাব। এইটো চাইডেও একো এটা কাম নাই, কমপ্লিট গাড়ী চিল আছে। চ' আৰু তেনেকুৱা একো দেখাবলগীয়া নাই বাহিৰ চাইডে। চ' গাইজ এইখন 2017 ডিচেম্বৰৰ হয়, মানে অলমষ্ট 2018ৰে হয়। হণ্ডা চিটি V CVT-খন হয়, এইটো চাওক CVT মডেলটো হয়। আৰু চলিছে এইটো চাওক 48,000 চলিছে। গাড়ীত কোনো ধৰণৰ একো এটা কাম নাই, ইঞ্জিনৰ একো ইছ্যু নাই, কমপ্লিট গাড়ী চিল আছে। টায়াৰ কণ্ডিশ্যন দেখিছে আপোনালোকে, আৰু ইঞ্জিনৰ কণ্ডিশ্যনো দেখিছে আপোনালোকে। আৰু গোটেইকেইটা টায়াৰত এলয় পাব আপোনালোকে। গাড়ীখনত পুছ বাটন ষ্টাৰ্ট পাব। CVT হয়, মই ক'লোঁ আপোনালোকক 2017ৰ লাষ্টৰ 2017ৰ ডিচেম্বৰৰ হয়, মানে অলমষ্ট 2018ৰ হয়। চ' আৰু গাড়ীখনত তেনেকুৱা একো ডিটেইলছ ক'বলগীয়া নাই মোৰ। গাড়ীখনৰ প্ৰাইচ মই ৰাখিছোঁ 5,50,000 টকা। এইটো মোৰ অলমষ্ট দিয়া দামটো ক'লোঁ, তাৰ পৰাও মই কিবা অকণমান চাই দিম, মই যি পাৰোঁ মোৰ ফালৰ পৰা। ৰিফাইনেন্সো হৈ যাব আৰামছে, 4-5 বছৰলৈকে হৈ যাব লাগে ৰিফাইনেন্স। 50,000 জিৰ' যি ডাউন পে'মেণ্ট দিয়ে, প্ৰফাইলটো ভাল হ'লে জিৰ' ডাউন পে'মেণ্টতো ওলাই যাব প্ৰত্যেকটা ভিডিঅ'তে, মই আপোনালোকক কওঁ। চ' মই গাড়ীৰ দামটোও ক'লোঁ 5,50,000 টকা, মানে 5,50,000। তাৰ পৰাও মই কিবা অকণমান চাই দিম আপোনালোকক। চ' গাইজ গোটেইখিনি ক'লোঁ আপোনালোকক, গোটেইখিনি দেখালোঁ। আৰু আমাৰ পাৰ্কিঙত নতুনকৈ কেইখনমান গাড়ী আহিছে, ভেনু,
টেৰেনো আৰু হণ্ডা চিটি তাৰপিছত আমাৰ হণ্ডা আমেজ আৰু এখন XUV 300ও আছে অট'মেটিক W6 হয় সেইখনো হোৱাইট কালাৰত আছে ৰেডি হৈ অহাৰ পিছত সেইখনো মই দেখাই দিম আপোনালোকক নেক্সট ভিডিঅ'ত গোটেই ষ্টকটো মই আপোনালোকক দেখাই দিম চ' গাইজ এইখনৰ দাম মই ক'লো 5,50,000 তাৰ পৰা মই কিবা অকণমান চাই দিম ৰিফাইনেন্সো হৈ যাব যদি ল'ম বুলি ভাবিছে মোৰ স্ক্ৰীনত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে তাতে কণ্টেক্ট কৰিব আজিলৈকে এইখিনিয়ে লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাভ ইউ অল গাইজ টাটা বাই বাই চি ইউ সুন